বান্ধৱীসকল মোৰ চেনেল ডিজেলে আপোনাক সকলোকে স্বাগত জনাইছোঁ। বন্ধু বান্ধৱীসকল, দেৱ মহাদেৱৰ কৃপা আমাৰ সকলোৰে ওপৰত পৰি থাকে। তাৰ কামনাৰ আৰু কোভিড-19 2021 চনত আমাৰ ওপৰত সকলো প্ৰকাৰে নকাৰাত্মক প্ৰভাৱ নপৰে। তাৰ কামনা 2021 চনটো সকলোৰে ভালদৰে যায়। তাৰ কামনাৰে আজি মই ক'বলৈ গৈ আছোঁ মেঘ ৰাশিৰ 2021 চনৰ বাৰ্ষিক ভৱিষ্যত ফল। এই ভৱিষ্যত ফলত আপোনালোকে জানিব আপোনাৰ কেৰিয়াৰৰ জব আৰু ব্যৱসায়িক কথাবোৰ, আৰু জানিব আপোনালোকৰ মেৰিট লাইফৰ পৰা ষ্টুডেণ্টসকলৰ কেনে যাব 2021 চনটো। লগতে আপুনি জানিব আপোনাৰ স্বাস্থ্য কেনে হ'ব, তাৰ ওপৰত পূৰ্ণৰূপত কথা পাতিম। ডিচেম্বৰ মাহটো আহিলে নতুন বছৰত কি কৰিম কি নকৰিম তাৰ কথাবোৰ ভবা হয়। আধৰুৱা কাম শেষ কৰা চিন্তা কৰা হয়। বন্ধু বান্ধৱীসকল, 2021 চনৰ মেঘ ৰাশিৰ জাতক জাতিকাৰ ভৱিষ্যতত কি হ'ব তাৰ সকলো উত্তৰ মই লৈ আহিছোঁ। ভিডিঅ'টো স্কিপ কৰি নাচাব, সম্পূৰ্ণকৈ চাব। লগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়া ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ পাহৰি নাযাব। মেঘ ৰাশিৰ জাতক জাতিকাৰ সৰ্বপ্ৰথমে চাকৰি, ব্যৱসায়, কেৰিয়াৰ 2021 চনত কি হ'ব জানো আহক। মেঘ ৰাশিৰ জাতক জাতিকাৰ পৰা দশম ভাগৰ স্বৰাশিৰ শনিদেৱে স্থান পৰিৱৰ্তন কৰিব, যাৰ ফলত এই ৰাশিৰ জাতক জাতিকাৰ কেৰিয়াৰৰ ওপৰত শনিৰ প্ৰভাৱ পূৰ্ণ ৰূপত থাকিব। আহিব লগা বছৰটোত আপোনালোকৰ আৰ্থিক স্থিতি বিগত বছৰতকৈ ভাল হ'ব। মাত্ৰ আপোনালোকে অনাৱশ্যকীয় খৰচ কমাব লাগিব। ব্যৱসায়ত বেলেগৰ লগত ফেৰ মাৰিবলৈ কোনো ভুল ডিচিজন নল'ব। এই কথাটো মেঘ ৰাশিৰ জাতক জাতিকাই গোটেই বছৰটোত মানি চলিব লাগিব। কোনো লোন, বিত্তীয় সাহায্য আদি ল'ব লগাত পৰিব পাৰে। এই লোনৰ ধাৰ মাৰিবলৈ সময়ো লাগিব। এই সময়ত ব্যৱসায়টো সলনি কৰিবলৈ মন কৰিব পাৰে। ডিচিজন ল'বলৈ অসুবিধাত পৰিব পাৰে। কিন্তু ফেব্ৰুৱাৰী মাহত আপোনাৰ ৰাশিৰ স্বামী গ্ৰহ সেইটোৱে স্থান পৰিৱৰ্তন কৰিব। চাকৰি কৰা মানুহৰ বাবে সময় বহুত শুভ হ'ব। আপোনাৰ কাৰ্যৰ বাবে কাৰ্যক্ষেত্ৰত উচ্চ পদবীধিকাৰী ব্যক্তিৰ পৰা প্ৰশংসাৰ প্ৰাপ্ত হ'ব। মাৰ্চ মাহৰ অন্তত আপোনাৰ স্বামী গ্ৰহ মংগল ৰাহু গ্ৰহৰ লগত স্থান পৰিৱৰ্তন কৰিব, যাৰ ফলত জীৱনত অলপ উত্থান পতন দিয়া দেখা যায়। যদি এই সময়ত লাগে আপোনাৰ পক্ষত নাই, সময় আপোনাৰ পক্ষত নাই, তেতিয়া কোনো ডাঙৰ কাম কাজ নকৰিব। এই সময়ত ব্যৱসায়ত কোনো ডাঙৰ লোকচান হ'ব পাৰে। কম্পিটিশ্যন মাৰ্কেটত টিকি থাকিবলৈ নিজকে আপডেট কৰি ৰাখিব লাগিব। তেতিয়াহে এই ৰাশিৰ জাতক জাতিকাই ব্যৱসায়ত টিকি থাকিব পাৰিব। আপোনাৰ চঞ্চল আৰু উতনুৱা মনৰ ফলত কাৰ্যক্ষেত্ৰত কোনো ডিল কেঞ্চেল হ'ব পাৰে। সেইকাৰণে এই সময়ত স্বভাৱক কণ্ট্ৰল কৰা দৰকাৰ। যি জাতক জাতিকাই প্ৰশাসনীয় ক্ষেত্ৰৰ লগত জড়িত তেওঁলোকৰ নিজৰ পদ মৰ্যাদাৰ লগত কাম কৰিব লাগিব, নহ'লে আপোনাৰ মানহানিৰ নিচিনাও হ'ব পাৰে। এপ্ৰিল মাহত আপোনাৰ ৰাশিৰ পৰা 11 ভাগত দেৱগুৰু বৃহস্পতি স্থান পৰিৱৰ্তন কৰিব। সেই সময়ত আপোনাৰ কনফিডেন্স লেভেল হাই হ'ব। এই সময়ত সকলো কামতে সফলতা পাব। আপোনালোকে সদায় মনত ৰাখিব, যদি আপোনালোকে কষ্ট অনুপাতে ফল নাপায় তথাপিও প্ৰয়াস কৰি থাকিব লাগিব। এনেও এই সময়ত ব্যৱসায়ত যি আপোনাৰ প্ৰয়াস হ'ব তাত আপোনালোকে সফল হ'বই। মে' মাহত আপোনাৰ ৰাশিৰ পৰা অষ্টম ভাগৰ পৰা চন্দ্ৰ কেতুৰ স্থান পৰিৱৰ্তনৰ ফলত এই ৰাশিৰ জাতক জাতিকাই বিশেষভাৱে ধ্যান ৰাখিব লাগিব যে কোনো আইনৰ মেৰপেচত নোসোমাব। অনাৱশ্যকীয় মানুহৰ ব্যৱসায়ৰ পৰা দূৰত থাকিব, নহ'লে আইনৰ মেৰপেচত সোমাব পাৰে। এই নিজৰ ৰণনীতিৰ আধাৰতে টকা পইচা যিকোনো কামত খটুৱাব। জুন মাহত আপোনালোকৰ ৰাশিৰ পৰা বুধ গ্ৰহৰ ৰাশি পৰিৱৰ্তন ঘটিব। এই ৰাশি পৰিৱৰ্তন আপোনালোকে বহুত শুভ ফল প্ৰদান কৰিব। ব্যৱসায় সংক্ৰান্ত কাম কাজত মন বহিব। ভাগ্য আপোনাৰ লগত থাকিব। 15 জুলাইত শুক্ৰ গ্ৰহ পঞ্চম ভাগত আপোনাৰ ৰাশিৰ পৰা সিংহ ৰাশিলৈ স্থান পৰিৱৰ্তন কৰিব। এই স্থান পৰিৱৰ্তনে আপোনালোকলৈ বিভিন্ন প্ৰকাৰৰ কোনো কাম কাজৰ সুযোগ লৈ আহিব। সুযোগৰ সদ্ব্যৱহাৰ কৰিবলৈ এতিয়াৰ পৰা ৰেডি হৈ থাকক। 7 আগষ্টত বুধ সিংহ ৰাশিলৈ পৰিৱৰ্তন কৰিব। ইয়াৰ ফলত লক্ষী নাৰায়ণ নম ৰাজযোগ ঘটিব। এই সময়ত মেঘ ৰাশিৰ জাতক জাতিকাৰ ওপৰত লক্ষীমাৰ পূৰ্ণ কৃপা বনি থাকিব। চাকৰি কৰি আছে তেতিয়াও ভাগ্য আপোনাৰ হাতত থাকিব। প্ৰমোশ্যন হোৱাটো যোগ বনিছে। যদি ব্যৱসায় কৰি আছে পাৰ্টনাৰৰ লগত অলপ ভালকৈ চাই চিতিহে কাম কৰিব। এনে হ'ব পাৰে আপোনাৰ সৰলতাক পাৰ্টনাৰে আপোনাক বিশ্বাসঘাতক কৰিব পাৰে। 4 ছেপ্টেম্বৰ শুক্ৰ গ্ৰহ নিজৰ ৰাশিৰ পৰা সপ্তম ভাগলৈ তুলা ৰাশিলৈ স্থান পৰিৱৰ্তন কৰিব, যাৰ ফলত পঞ্চ মহাপুৰুষ যুগৰ অন্তত মালবিক ৰাজযোগ হ'ব। ইয়াৰ ফলত আপোনাৰ কেৰিয়াৰৰ সফলতাৰ শিখৰত থাকিব। কাম কাজৰ স্পীড আৰু বাঢ়িব আৰু ধন অহাৰ বাটো মুকলি হ'ব।
যি লোকে নতুন ব্যৱসায় চাকৰি কৰিছে তেওঁলোকে মনে বিচৰা ধৰণে সফলতা পাব। যিবোৰে অলৰেডি কৰি আছে তেওঁলোকৰ নতুন অফাৰ আহিব চাকৰিৰ পৰা। কাম কাজৰ কাৰণে দূৰ ভ্ৰমণো কৰিব পাৰে। নিবনুৱা আৰু চৰকাৰী চাকৰি পোৱাৰ যোগ। অক্টোবৰ 8 তাৰিখে দেৱগুৰু বৃহস্পতি বক্ৰী হ'ব, যাৰ ফলত পুনৰ মকৰ ৰাশিলৈ প্ৰৱেশ কৰিব। এই প্ৰৱেশৰ ফলত যি জাতক জাতিকাই টেকনিক ফিল্ডত কাম কৰি আছে তেওঁলোকৰ কাৰণে বহুত শুভফল লৈ আহিব। চেলেৰি বঢ়াৰো যোগ। এইকেইদিনত চাকৰি চেঞ্জ কৰাৰ কথা ভাবিছে তেন্তে চেঞ্জ কৰিব পাৰে। নৱেম্বৰত সূৰ্যদেৱ নিজ ৰাশিলৈ স্থান পৰিৱৰ্তন কৰিব। এই সময় আপোনাৰ কাৰণে ভাল নহ'ব। যি ব্যক্তি চাকৰি কৰি আছে কাৰ্যক্ষেত্ৰত অলপ কষ্ট কৰিব লগা পৰিব পাৰে। কাৰ্যক্ষেত্ৰত আপোনাৰ বিৰুদ্ধেও ষড়যন্ত্ৰ হ'ব পাৰে। কোনো কাম কাজত কাৰ্যক্ষেত্ৰত উচ্চ পদাধিকাৰীৰ লগত বাদ বিবাদৰ নিচিনা হ'ব পাৰে। এই সময়ত সতৰ্ক হৈ কাম কাজ কৰিব লাগিব। যি ব্যক্তি ব্যৱসায় কৰি আছিল তেওঁলোকৰ কাৰণেও এই সময় অলপ কঠিন হ'ব। যদি পাৰ্টনাৰশ্বিপ ব্যৱসায় কৰি আছে তেন্তে সাৱধানতাই কৰিব লাগিব। এই সময়ত শ্বৰ্টকাটৰ ওপৰত নিৰ্ভৰ নকৰিব, কিয়নো সফলতা পাবলৈ শ্বৰ্টকাট নাই। মন মগজুত ব্যৱসায় সংক্ৰান্তীয় শ্বৰ্টকাট আহিব পাৰে, কিন্তু আপোনালোকে এইবোৰৰ পৰা বাচিব লাগিব। এই সময়ত ডিচেম্বৰ মাহত মংগল আৰু কেতুৰ যুতি বান্ধিব, যাৰ দ্বাৰা অংগাৰ নমদোষ ঘটিব। এই সময়ত ব্যৱসায়ত ধন হানি হোৱাৰো যোগ আছে। এই সময়ত নিজৰ খংটোক দমন কৰি ৰাখিব লাগিব। মেডিকেল, প্ৰশাসনীয়, পুলিচ বিভাগত কাম কৰা জাতক জাতিকাই এই সময়ত সচেতন হৈ থাকিব লাগিব। এই বছৰৰ শেষৰ মাহকেইটাত এই ৰাশিৰ জাতক জাতিকাই ব্যৱসায় আৰু কাৰ্যক্ষেত্ৰত সচেতন হৈ থকাত দৰকাৰ হ'ব। এতিয়া আমি কথা পাতিবলৈ যাওঁ মেঘ ৰাশিৰ জাতক জাতিকাৰ দাম্পত্য জীৱনৰ বিষয়ে। জানুৱাৰী মাহত আপোনাৰ কাৰ্যৰ দ্বাৰা সামাজিকভাৱে প্ৰশংসাৰ প্ৰাপ্ত হ'ব। লগতে বছৰৰ প্ৰথম ভাগত ঘৰত কোনো মাংগলিক কাৰ্য হ'ব পাৰে। বন্ধু বান্ধৱীৰ লগত নিজৰ সময় মধুৰভাৱে অতিবাহিত হ'ব। এই সময়ত আপোনাৰ ব্যৱহাৰ বেলেগৰ লগত খোলা আৰু কূটনীতিক ব্যৱহাৰ দেখা পোৱা যাব, যিটো আপোনালোকৰ কাৰণে ঘাতক হৈ পৰিব। ফেব্ৰুৱাৰী মাহত চণ্ডাল দোষৰ কাৰণে পাৰিবাৰিক ক্ষেত্ৰত নানান বেমেজালি আহি পৰিব পাৰে। এই সময়ত জীৱনসংগীৰ লগতো বাদ বিবাদো হ'ব পাৰে। ব্যৱহাৰ খিংখিঙীয়া, নিজৰ আত্মবল আৰু আত্মবিশ্বাস কম হ'ব পাৰে, যাৰ ফলত পাৰিবাৰিক জীৱনত তল ওপৰ হ'ব পাৰে। এই সময়ত সম্বন্ধীয় মানুহৰ পৰা কোনো ছাপোৰ্ট নাপাব। ইয়াৰ ফলত আপোনাৰ মনত দুখ থাকিব পাৰে। চিন্তা নকৰিব। মাৰ্চ মাহত গ্ৰহৰ স্থান পৰিৱৰ্তন সকলো ঠিক হৈ পৰিব। যি আত্মবিশ্বাস তল ওপৰ পৰিছিল সেইটো আকৌ ওপৰত হৈ যাব। এপ্ৰিল মাহত শুক্ৰৰ স্থান পৰিৱৰ্তনত দাম্পত্য জীৱন মধুৰ হ'ব। ৰোমান্টিক সময় পাৰ কৰিব। সংগীৰ লগত এই সময়ত ইজনে সিজনক নিজৰ ভাৱনা চিন্তাক ৰেচপেক্ট কৰিব। এটা কথা কিন্তু এই সময়ত মহিলাসকলৰ স্বামী পক্ষৰ মানুহৰ লগত সম্বন্ধ বেয়া হ'ব পাৰে। সেইকাৰণে ভালদৰে চাই চিতিহে কাম কাজবোৰ কৰিব লাগিব। মে' মাহত নিজৰ কামৰ ব্যস্ততাৰ কাৰণে পৰিবাৰৰ ওচৰৰ পৰা দূৰ যাব পাৰে। এই সময়ত যদি পৈতৃক দম্পতীৰ কাৰণে বাদ বিবাদ হৈ আছিল তেন্তে এই সময়ত পূৰ্ণ ৰূপত আপোনাৰ একো লাভ নহ'ব। 15 জুলাইত আপোনাৰ ৰাশিৰ পৰা শুক্ৰ গ্ৰহ পঞ্চম ভাগলৈ গৈ আছে, যাৰ ফলত যি জাতক জাতিকাই বিবাহিত তেওঁলোকৰ জীৱনসংগীৰ মাধ্যমেৰে কোনো লাভপ্ৰাপ্ত হ'ব, যাৰ জীৱন সুখময় হৈ পৰিব, যাৰ ফলত দাম্পত্য জীৱন আনন্দময় হৈ পৰিব। জুলাই মাহৰ শেষৰ ফালে জীৱনসংগী আপোনাৰ কোনো কথাত দুখ পাব পাৰে। 9 আগষ্টৰ পৰা বৈবাহিক জীৱনত অলপ অশান্তিৰ সৃষ্টি হ'ব পাৰে। হয়তো আপোনাৰ সেই সময়ত বিচাৰবোৰ নিমিলিবও পাৰে আনৰ লগত, যাৰ ফলত সৰু সুৰা কথাত কাজিয়াৰ সৃষ্টি হ'ব পাৰে। 4 ছেপ্টেম্বৰত সূৰ্য তুলা ৰাশিলৈ স্থান পৰিৱৰ্তন কৰাৰ ফলত একেবাৰে আকৌ পঞ্চম মহাপুৰুষ যুগৰ আগমন হ'ব। এই সময়ত আপোনাৰ পৰিয়ালৰ কাৰণে বহুত শুভ হ'ব। কেৰালা গুণৰ বাবে আপুনি জীৱনসংগীৰ অন্তৰ জয় কৰিব পাৰিব। যি জাতক জাতিকাই লাইফ পাৰ্টনাৰৰ লগত মিলি কোনো কাম কৰিব বিচাৰে তেন্তে কৰিব পাৰিব। এই সময়খিনিত আপোনাৰ কথাত মোহিত হৈ পৰিয়াল আৰু ওচৰ চুবুৰীয়াৰ অন্তৰ মন জয় কৰিব পাৰিব। অক্টোবৰ মাহত দেৱগুৰু বৃহস্পতিৰ ওপৰত ৰাহুৰ দৃষ্টি পৰি চণ্ডাল যোগ বনিব, যাৰ ফলত যি লোকৰ বিয়া হোৱা নাই বা কথা বতৰা চলি আছিল তেওঁলোকৰ বিয়া পতাত অলপ অসুবিধা হ'ব পাৰে। নৱেম্বৰ আৰু ডিচেম্বৰ মাহত সূৰ্যৰ ওপৰত ৰাহুৰ দৃষ্টি পৰি গ্ৰহণ দোষ লাগিব, যাৰ ফলত আপোনাৰ দাম্পত্য জীৱনত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। বছৰৰ লাষ্টত পৰিয়ালৰ সদস্যৰ মাজত বাদ বিবাদ মত নবাদ হ'ব পাৰে। পৈতৃক সম্পত্তিৰ কাৰণে তৰ্কাতৰ্কি হ'ব পাৰে, যাৰ ফলত পৰিয়ালৰ মাজত অশান্তিৰ সৃষ্টি হ'ব। বন্ধু বান্ধৱীসকল, এতিয়া কথা পাতোঁ আহক মেঘ ৰাশিৰ জাতক জাতিকাই লভ লাইফৰ বিষয়ে। বছৰৰ আৰম্ভণিতে গ্ৰহৰ স্থান পৰিৱৰ্তনৰ ফলত প্ৰেমী যুগলৰ বাবে শুভ ফল লৈ আহিব।
জানুৱাৰী ফেব্ৰুৱাৰী মাহত প্ৰেম সম্পদৰ লগত দূৰ ভ্ৰমণৰ প্লেন বনাব পাৰে। 16 মাৰ্চৰ পিছত যি জাতক জাতিকা ছিংগুল হৈ আছিল তেওঁলোকৰ জীৱনত পাৰ্টনাৰ অহাৰ পূৰ্ণ সম্ভাৱনা আছে। সমাজৰ কথা চিন্তা নকৰি নিজৰ প্ৰেম সম্পদৰ লগত সম্বন্ধ গাঢ় কৰিব। 15 মে'ৰ পিছত আপোনাৰ প্ৰেম লাইফত থাৰ্ড পাৰ্চন কোনো আহিব পাৰে, যাৰ ফলত প্ৰেম সম্পদৰ মাজত কাজিয়াৰ সৃষ্টি হ'ব পাৰে। ভুল বুজাবুজিৰ ফলত প্ৰেমত ব্ৰেকআপ হোৱাৰো পৰ্যায়ত হ'ব। যিয়ে নহওক নিজৰ কাম কাজত কথা বতৰা বুজাবুজি ঠিক কৰি চলক, ঠিক হৈ পৰি থাকিব, কিয়নো নতুন সংঘৰ্ষ হ'লেহে আপুনি কিবা শিকিব পাৰিব। 3 জুন মাহত লভ লাইফৰ কাৰণে শুভ দিন আহিব। প্ৰেম সম্পদৰ ওপৰত আপুনি বিশ্বাসভাজন হ'ব। এই সময়ত বিবাহিত মানুহৰ মাজত পৰকীয়া প্ৰেম হ'ব পাৰে। মংগলৰ নিশ্চাসী গোচৰৰ ফলত নিজৰ জীৱনসংগীয়ে পৰকীয়া প্ৰেম ধৰা পেলাব, যাৰ ফলত নিজৰ বৈবাহিক জীৱন ধ্বংস হৈ পৰিবও পাৰে। গতিকে সাৱধান হোৱাটো ভাল হ'ব নে কি কয় বন্ধু বান্ধৱীসকল। জুলাই আগষ্ট ছেপ্টেম্বৰ মাহত প্ৰেম সম্পদৰ লগত বহুত ধুনীয়া সময় পাৰ কৰিব পাৰিব। এই সময়ত যি মানুহে প্ৰেমক বিশ্বাস নকৰিছিল তেওঁলোকেও ভালপোৱাক বিশ্বাস কৰিবলৈ ল'ব। অক্টোবৰ মাহত মেষ ৰাশিৰ মানুহৰ কাৰণে ভাল নাযাব পাৰে। প্ৰেমত নিজৰ প্ৰেম সম্পদৰ ওপৰত প্ৰেছাৰ নিদিব। যদি আপুনি বিয়া কৰিব নোৱাৰে প্ৰেম সম্পদক মিছা আশা নিদিব। নৱেম্বৰ ডিচেম্বৰ মাহো প্ৰেমৰ ক্ষেত্ৰত মধ্যম যাব। নিজৰ কথা বতৰা সংযম ৰাখি চলিব লাগিব। এই সময়ত প্ৰেম বহুত মহান হয় বন্ধু বান্ধৱীসকল। মেষ ৰাশি 2021 চনটো স্বাস্থ্য কেনে হ'ব তাকো আমি জানি লওঁ আহক। বছৰৰ প্ৰথম ভাগত স্বাস্থ্য চিন্তনীয় হ'ব। পিছৰ বছৰত যি বেমাৰত পৰি আছিল সেই বেমাৰ ঠিক হৈ পৰিব। শনিদেৱৰ কৃপাত সৰু সুৰা বেমাৰ হৈ থাকিব। সেইকাৰণে আপোনালোকে প্ৰাতঃভ্ৰমণ, জিম, য়োগা কৰি স্বাস্থ্য ভালে ৰাখিব লাগিব। খোৱা বস্তু চাই চিতিহে খাব, নহ'লে ইনফেকশ্যন হ'ব পাৰে। এই সময়ত জুলাই আগষ্টত চকুৰ সম্বন্ধীয় বেমাৰত পৰিব পাৰে। অক্টোবৰ মাহত গৰ্ভধাৰী মহিলাই নিজৰ স্বাস্থ্য ভালকৈ চাব লাগিব। নৱেম্বৰ ডিচেম্বৰত স্বাস্থ্য মধ্যম যাব। মানসিক ভাগৰৰ পৰা আঁতৰত থাকক, বছৰটো ভালদৰে যাব। ষ্টুডেণ্ট বিদ্যাৰ্থীসকলৰ বছৰটোৰ আৰম্ভণিত বহুত মহত্বপূৰ্ণ হ'ব। নিজৰ নিৰন্তৰ প্ৰয়াসৰ ফলত অন্য বিদ্যাৰ্থীতকৈ আপোনাৰ পজিশ্যন ভাল হ'ব। ফেব্ৰুৱাৰী মাৰ্চত ষ্টুডেণ্টৰ কাৰণে সফলতা আহিব। আলস্য এলেহুৱা ভাৱটো দূৰ কৰক, পঢ়াত মনোনিৱেশ কৰিব। যি ষ্টুডেণ্টে পঢ়াৰ লগতে জব কৰিব বিচাৰে তেন্তে কৰিব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে হয়তো কোনো দূৰ যাত্ৰা কৰিব লগা হ'ব পাৰে। যি ষ্টুডেণ্ট MBA, ফেশ্বন ডিজাইন, ডক্টৰ পঢ়িব বিচাৰে অক্টোবৰ নৱেম্বৰ মাহৰ পৰা গল্ডেন টাইম হ'ব। এই মাহটো মোটামুটি বছৰটো ঠিকেই যাব বিদ্যাৰ্থীসকলৰ বাবে। সমাধান হিচাপে মেষ ৰাশি জাতক জাতিকাই গোটেই বছৰটো হনুমানক পূজা কৰিব। মঙলবাৰৰ দিনা ওম হনুমন্তেই নম মন্ত্ৰ 108 বাৰ জপ কৰিব। লগতে হনুমান চালিচা পাঠ কৰিব হনুমান মন্দিৰত গৈ। মেষ ৰাশি জাতক জাতিকাৰ পূজন কক্ষত সিদ্ধ অভিনিয়ন্ত্ৰিত মংগল যন্ত্ৰ স্থাপন কৰি পূজা কৰিব। পানীত কুমকুম মিহলাই গা ধুলেও শুভ হ'ব। এই বছৰ আপুনি নাৰিকলৰ পানী খালে সৌভাগ্য আহিব। 2021 চনত মেষ ৰাশিৰ শুভ ৰং ৰঙা আৰু মেৰুণ ৰং হ'ব। শুভ বাৰ মংগল আৰু বৃহস্পতিবাৰ হ'ব। শুভ ৰত্ন মুগা হ'ব। শুভ সংখ্যা 2 হ'ব। শুভ মাহ হ'ব ফেব্ৰুৱাৰী, মে', জুন লাকি হ'ব। অনুভৱ কৰক, নিজৰ জীৱনৰ আশা কৰক আপোনালোকৰ 2021 চনটো ভালদৰে যাব তাৰে কামনাৰে। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, নমস্কাৰ।